কোন তাৰিখে? আমি 17 তাৰিখে ৰাতিপুৱা 8:30 বজাত ফ্লাইট আছিল ডাইৰেক্ট ইয়াৰ পৰা ছিংগাপুৰ ড্ৰুপ এয়াৰলাইন্স। চ' ঘৰৰ পৰা মই 5:30 নে 6টা বজাত ওলাই গ'লোঁ, যাই পেলাই তাতে পাইছোঁ। পিছত দাদা আহিছে, সেইদিনাখনেই গৈছিলোঁ। আৰু তাত গৈ অনুষ্ঠান কোনদিনা আছিলে তাত? অনুষ্ঠান 20 তাৰিখে আছিল, 21 তাৰিখে আমাৰ ৰিটাৰ্ণ আছিলে। তাত গৈ পেলাই তাত কি হৈছিলে গোটেই ঘটনাটো ক'ব নেকি? আৰু মই জনামতে সেইদিনা আপোনালোক সাঁতুৰিছিলে, কোনোবাই কৈছে স্কুবা ডাইভিং হৈছিলে, কোনোবাই কৈছে সাঁতুৰিছিলে, কোনোবাই নাও লৈ গৈছিলে। প্ৰথম পৰ্যায়ত গোটেই কথাখিনি খেলি মেলি হৈ আছিলে। প্ৰপাৰ কথাখিনি শেখৰদা আপোনাৰ মুখেৰে জানিব বিচাৰিছিলোঁ, সেইদিনা গোটেই ঘটনাটো কি হৈছিল, আপোনালোক ক'ত আছিল, কিয় তালৈ গ'ল, কি কাৰণে যাবলগীয়া হ'ল, আৰু কেইবাটাও প্ৰশ্ন মই গোটেইখিনি সুধিম আপোনাক। একচুৱেলি সেইখিনি প্ৰথম আৰম্ভ কৰিছোঁ। আমি গৈ তাতে হোটেল দুপৰীয়া 3টামান বজাত পালোঁগৈ, 3টা 3:30মান বজাত। তাৰে টাইমত 3টা 3:30, আমাৰ ইয়াৰ টাইমত আগত হ'ব। তো পেন পেচিফিক বুলি আছিল হোটেলখন। আৰু তাৰ মই জনাত মানে আমি সোধোতে কৈছিলে তাৰ সন্মুখতে কনভেনশ্যন হল এটা আছিল, তাতেই প্ৰগ্ৰেমটো আছিল। আৰু প্ৰথম আমি 17 তাৰিখে গৈ পাইছোঁ। 17, 18, 19 আমাৰ প্ৰগ্ৰেম নাছিল। 20 তাৰিখে প্ৰগ্ৰেম আছিল, 21 তাৰিখে আমাৰ ৰিটাৰ্ণ। গৈ পোৱাৰ দিনা আমি ক'তো ওলাই যোৱা নাই, তাতে হোটেলতে থাকিলোঁ ভাত পানী খাই। পিছদিনাখন কোনোবা তাতে আমাৰ ইউনিভাৰ্ছ ষ্টুডিঅ' থাকে নহয়, কিবা যে এইবিলাক ষ্টাণ্ট থাকে, তাতে আমাৰ লগত যোৱা বাকী দুজন এনেকৈ ফুৰিবলৈ গৈছিল। মই আগতেও জুবিন দা, বৌ, আমি আমাৰ গোটেই টীম আগতেও যোৱা 7-8 বছৰ আগত এবাৰ গৈ আহিছোঁ ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ অনুষ্ঠানত। সেইকাৰণে মোৰ এফালে দায়িত্ব আছিল, মই তাতে বেছিদিন আগত গম পোৱা নাছিলোঁ ছিংগাপুৰ যাম বুলি। ঘপককৈ প্ৰিপেয়াৰ হ'ব লগা হ'ল। তাৰপিছত মই প্ৰথমে গম পোৱা নাছিলোঁ মই অকলে যে যাম। দুদিনমান আগতেহে গম পাইছিলোঁ মই অকলে যাম। তো দাদাই এতিয়া কি গাব আগদিনালৈকে আমি ৰৈ পিনে চিনেমাৰ কামেই কৰি আছিলোঁ। মই ঘৰত ৰাতি 2টা-1:30 বজাত আহিছোঁ। দাদাই এতিয়া কৈছোঁ তয়ে যাবি, তয়ে বজাব লাগিব বুলি যে ক'লে, মই নিজে প্ৰিপেয়াৰ হোৱা নাছিলোঁ। মই ইনষ্ট্ৰুমেণ্টটো লৈ যোৱা নাই, মই অকল লেপটপটো লৈ গৈছোঁ। এবিলটন লাইভ বুলি ছফ্টৱেৰ এটা আছে, তাতে দাদাক ট্ৰেক বজাই দিলোঁ। দাদাই মাজত ৰখি দিয়ে, কথা কয়, সেইকাৰণে ট্ৰেকো বজাব নোৱাৰোঁ। আৰু অকলে মই এজন মানুহে কীবৰ্ড বজাম নে ড্ৰাম বজাম নে গিটাৰ বজাম, সেইটোকে প্ৰিপেয়াৰ কৰিবলৈ লেপটপটো তাতে হোটেলতে ৰুমটোত লগাই লৈ মই প্ৰিপেয়াৰ কৰি আছিলোঁ গান। দাদাক সুধিছিলোঁ কি গান গাব। দাদাই মোক কৈছিলে তাতে যোৱাৰ দিনা এইটো ভূপেন হাজৰিকাৰ গান এটা দি অনুষ্ঠানটো আৰম্ভ কৰিব বুলি কৈছিলে। কিবা অনুষ্ঠানটো ভূপেন হাজৰিকাৰ নামতো আছিল উৎসৰ্গিত। তো ভূপেন হাজৰিকাৰ নিয়ৰৰ ফুল গানটো দি আৰম্ভ কৰিব। সেইটো গানৰ কাৰণে মই তাৰে লোকেল অসমীয়া মানুহ এজনৰ পৰা মই কীবৰ্ড এখন বিচাৰিছিলোঁ। তেওঁ আনি মোক হোটেলত দিছিল। হোটেলত মই কীবৰ্ডখন লৈ মই কৰ্ড লাইনখিনি ওলাই আছিলোঁ। আৰু দাদাক পাৰিলে, দাদা খোৱাৰ পৰা উঠিলে এবাৰ ৰুমলৈ আহিলে, দাদাক এবাৰ বহি পেলাই দুয়োটাই চাম, দাদাকো কৈ থৈছিলোঁ। দাদাই কৈছে হ'ব, তাতে আমি 3 দিন থাকিম নহয়, তাতে চাই ল'ম, হৈ যাব, বেছি গান গাব নালাগে, 2-3টা গান গাম। মই সেনেকৈ প্ৰিপেৰেশ্যন কৰি আছিলোঁ। কিন্তু আমাৰ সেইদিনাখন আমি ইভিনিং, মই প্ৰিপেৰেশ্যন কৰি ইভিনিং আমাৰ বাহিৰলৈ ডিনাৰ বুলি নহয়, বাহিৰলৈ আমি এনেই ফুৰিবলৈ ওলাই যোৱা নিচিনা হ'ল। ওচৰতে খোজকাঢ়ি ৱাকেবল। তাৰপিছত যাওঁতে তাতে ছাইডত ৰেষ্টুৰেণ্ট আছিল, তাতে ষ্টেজত গানো গাই থাকে, তাতে আমি বহিলোঁ। তাতে লেডি এগৰাকীয়ে গান গাই আছিলে, লেডিগৰাকী যিটো ভিডিঅ' ভাইৰেল হৈ আছে, তাতে গান গাই আছিলে। আমি তাতে বহিলোঁ। দাদাই খুব ভাল পালে। দাদাই যে নিজে তাত টেষ্ট অফ হেভেন্স গানটো গাইছিলে তাতে দাদাই মোক নিজে কৈছিলে তই ভিডিঅ'টো কৰ। মই ভিডিঅ'টো দাদাই কোৱাৰ আগতে কৰিছিলোঁ। মানে দাদাই গান গাব গৈছে যিহেতু ভিডিঅ'টো মই কৰোঁ, চিন এটা থাকক। দাদাই কৈছে ভিডিঅ'টো যদি কৰিলি আৰু 2টামান ক্লিপ লৈ পেলাই অসমত কাৰোবাক দি দে, আৰু চবকে বজাব দে, আৰু তলত লিখি দিব দিবি 31 অক্টোবৰ ৰৈ বিনালে ৰিলিজ হ'ব, সেইটো যাতে দিয়ে। মই তাৰপিছত দাদাই সেই মানুহজনীয়ে গান গোৱাৰ পিছত মানুহজনী নামিও আহিল, দাদাৰ লগত বহিছে। গোটেই এক্টিভিটিছখিনি মই এনেকৈ ভিডিঅ' লৈ প্ৰথম কাৰোবাক দিলোঁ। অতনু ভূঞাকো দিলোঁ, অতনু দাক। তাৰপিছত মই লিখিও দিছিলোঁ সেইটো, যে দাদাই কৈছে ফাৰ্ষ্ট আপোনাকে দিছোঁ, এনেকৈ কৈ বজাব দিছে।
বহুত ভালকৈ গ'ল টাইমটো 2 ঘণ্টামান সময় ধুনীয়াকৈ গান গালে দাদা বহুত হেপী অ'কে আৰু সেই মানুহজনীকো মাতিছে নিজৰ নিশ্চয়। কৈছে কি মোৰ কালি ইয়াতে অনুষ্ঠান আছে আপুনি কালি নহয় পৰহিলে আপুনি যদি পাৰে আহিব অ'কে